প্ৰসংগ জুবিন গাৰ্গৰ হত্যাকাণ্ড যোৱা 12 ডিচেম্বৰ তাৰিখে SIT অৰ্থাৎ স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে CJM কোৰ্টত কেইবা হাজাৰ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে কিন্তু এই অভিযোগনামা দাখিল কৰাৰ পিছতে একাংশই প্ৰশ্ন উত্থাপন কৰিছে যে সেই সময়ত সিংগাপুৰৰ ইয়টখনত উপস্থিত থকা একাংশ প্ৰবাসী অসমীয়া কিয় এতিয়ালৈ আটক কৰা হোৱা নাই কিয় তেওঁলোকক দুখমুক্ত বুলি ঘোষণা কৰা হ'ল নেকি সেয়া একাংশই প্ৰশ্ন উত্থাপন কৰিছে কিন্তু SITয়ে মূল অভিযুক্ত হিচাপে লোৱা 7জন অভিযুক্তৰ ওপৰত কি ধাৰা লগাইছে আৰু এই ধাৰাৰ ওপৰত কি শাস্তি হ'ব পাৰে আৰু এই ধাৰাসমূহ আমি সহজকৈ বুজিবলৈ চেষ্টা কৰিম আমাৰ এই ভিডিঅ'টিৰ জৰিয়তে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে সেকশন 103 ক্লজ 1 316 ক্লজ 5 আৰু 61 ক্লজ 2 ধাৰা সন্নিবিষ্ট কৰা হৈছে ইয়াৰ সেকশন 103 ক্লজ 1 মতে যাৱজ্জীৱন কাৰাদণ্ড অথবা ফাঁসী পৰ্যন্ত হ'ব পাৰে ইয়াৰে সেকশন 316 ক্লজ 5 মতে কোনো ব্যৱসায়ী অথবা পাব্লিক সাৰ্ভেন্টে যদি চৰকাৰী ধন বা গ্ৰাহকৰ ধন কেৱল ব্যক্তিগত লাভালাভৰ বাবে দুৰ্প্ৰয়োগ কৰে তেতিয়া এই ধাৰা সন্নিবিষ্ট কৰা হয় আৰু এই ধাৰাত 10 বছৰ পৰ্যন্ত কাৰাবাস আৰু জৰিমনা বিহা হয় আনহাতে সেকশন 61 ক্লজ 2 মতে দুজন বা তাতোকৈ অধিক লোক মিলি এটা গম্ভীৰ অপৰাধৰ ষড়যন্ত্ৰ কৰে তাত 6 মাহ পৰ্যন্ত কাৰাবাস আৰু জৰিমনা বিহা হয় আনহাতে শ্যামকানু মহন্তৰ ওপৰত সেকশন 61 আৰু 103 ৰ উপৰিও সেকশন 308 সেকশন 318 আৰু 238 ধাৰা সন্নিবিষ্ট কৰা হৈছে আনহাতে সেকশন 308 ক্লজ 2 মতে কোনো ব্যক্তিয়ে যদি হয় ভাবুকিৰে ধন দাবী কৰে তেন্তে 7 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে আনহাতে সেকশন 318 ক্লজ 4 মতে কোনো ব্যক্তিয়ে যদি ঠগবাজিৰে কাৰোবাৰ পৰা কাম আয়ত্ত কৰে তেতিয়া এই ধাৰা সন্নিবিষ্ট কৰা হয় আৰু সেকশন 238 মতে কোনো ব্যক্তিয়ে প্ৰমাণ নষ্ট কৰিবলৈ অথবা সাক্ষী নষ্ট কৰিবলৈ আৰু মিছা ইনফৰমেশন প্ৰকাশ কৰিবলৈ চেষ্টা কৰে আনহাতে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক সেকশন 61 103 238 আদি ধাৰাৰে সন্নিবিষ্ট কৰা হয় কিন্তু জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গৰ ওপৰত সেকশন 105 ধাৰা লগোৱা হয় য'ত সেকশন 105 ধাৰা মতে কোনো ব্যক্তিৰ হত্যাৰ পৰিকল্পনা নাথাকে কিন্তু এই হত্যাৰ পৰিকল্পনা নথকাৰ পিছতো তেওঁৰ কিছুমান কাৰুকাৰ্যৰ যোগেদি কোনোবা ব্যক্তিৰ মৃত্যু হ'ব পাৰে বা কোনোবা ব্যক্তিৰ হত্যা হ'ব পাৰে সেই ধাৰামতে 105 সেকশনটো লগোৱা হয় কিন্তু আমি পুনৰ আহিছো সেই একেবোৰ প্ৰশ্নলৈ য'ত একাংশই প্ৰশ্ন কৰিছিলে যে সেই সময়ত জুবিন গাৰ্গৰ লগত ইয়টত উপস্থিত থকা কোনো ব্যক্তিক কিয় আটক কৰা নহল কিয় তেওঁলোকক দুখী বুলি সাব্যস্ত কৰা নহল কিয় তেওঁলোকৰ ওপৰত একো ধাৰা লগোৱা নহল কিন্তু এই প্ৰশ্নসমূহ আমি নুই কৰিব নোৱাৰো কিয়নো এয়া জুবিন গাৰ্গৰ কথা এয়া জুবিন গাৰ্গৰ ন্যায়ৰ কথা আমি সময়লৈ অপেক্ষা কৰিম কিন্তু জুবিন গাৰ্গে ন্যায় পাওক আমাৰ জুবিন গাৰ্গে ন্যায় পাওক কমৰেড জুবিন গাৰ্গে ন্যায় পাওক আৰু আমি মাত মাতি যাম আমি লিখি যাম #justice for জুবিন গাৰ্গ